2020 চনৰ জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স পৰীক্ষাৰ এই ভিডিঅ'ত কেইটামান সাধাৰণ বিজ্ঞান অৰ্থাৎ জেনেৰেল সায়েন্সৰ প্ৰশ্ন আলোচনা কৰা হ'ব। যিসকল কেণ্ডিডেট ওয়াইল দুলীয়াজান জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স পৰীক্ষা দিব সেইসকল কেণ্ডিডেটৰ সিলেবাছত জেনেৰেল সায়েন্স আছে। সেইকাৰণে এই ভিডিঅ'ত কেইটামান প্ৰশ্ন আলোচনা কৰা হ'ব। ইয়াতে চাওক 1 নম্বৰ প্ৰশ্ন কালাৰ হুইচ ডাজ নট ৰিফ্লেক্ট এনি লাইট। ইয়াত কৈছে যে কোনটো ৰঙে কোনো পোহৰৰ লগত ৰিফ্লেক্ট নকৰে। ইয়াত চাৰিটা অপচন আছে। চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল এ নম্বৰ ব্লেক, মানে কলা ৰং কোনো পোহৰৰ লগত ৰিফ্লেক্ট নকৰে। 2 নম্বৰ প্ৰশ্ন হ'ল ইয়াত কৈছে যে দা ইউনিট অফ ৰেজিস্ট্যান্স। ইয়াতে কৈছে যে প্ৰতিৰোধৰ একক কি। ইয়াতে চাৰিটা অপচন দিছে। চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল এ নম্বৰ ওম, প্ৰতিৰোধৰ একক ওম। তাৰপিছত ইয়াতে চাওক 3 নম্বৰ প্ৰশ্ন হ'ল মোমেন্টাম ইজ। ইয়াত কৈছে যে গতিবেগ। গতিবেগ কি ইয়াতে চাওক তিনিটা অপচন আছে। তিনিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল বি নম্বৰ মাছ ইনটু ভেলোচিটি। তাৰপিছত 4 নম্বৰ অপচনটো হ'ল দ্য স্পীড অফ লাইট ইজ ম্যাক্সিমাম। ক'ত বেছি স্পীড লাইটৰ ম্যাক্সিমাম ক'ত ইয়াতে উল্লেখ কৰিছে। ইয়াতে চাৰিটা অপচন দিছে। চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল ডি নম্বৰ ভেকুৱাম। তাৰপিছত ইয়াতে চাওক 5 নম্বৰ কৈছে থাৰ্মোমিটাৰ ইজ এ ডিভাইচ ইউজ টু মেজাৰ। ইয়াত কৈছে যে থাৰ্মোমিটাৰ ডিভাইচ কি জুখিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াতে চাৰিটা অপচন আছে। চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল এ নম্বৰ টেম্পাৰেচাৰ। আমি থাৰ্মোমিটাৰ ডিভাইচ ব্যৱহাৰ কৰোঁ টেম্পাৰেচাৰ জুখিবলৈ। এতিয়া কাম কৰক 10টা প্ৰশ্নৰ অনলাইন মক টেষ্ট দিয়ক। জিকেৰ অনলাইন মক টেষ্ট। এই মক টেষ্টৰ লিংক এক্টিভ কৰি দিয়া হৈছে। এই মক টেষ্ট কোনেও দিয়া নাই, নতুন এটো এড কৰি দিয়া হৈছে, লিংক এক্টিভ কৰি দিয়া হৈছে। এই ভিডিঅ'ৰ ডেসক্ৰিপশনত লিংক পাব। সেই লিংকত ক্লিক কৰি 10টা প্ৰশ্নৰ অনলাইন মক টেষ্ট দিয়ক। ভিডিঅ'ৰ ডেসক্ৰিপশনত লিংক দিছো, সেই লিংকত ক্লিক কৰি জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স পৰীক্ষাৰ অনলাইন মক টেষ্ট দিয়ক। তেতিয়া চাব পাৰিব 10টা প্ৰশ্নৰ ভিতৰত কেইটা শুদ্ধ হৈছে, কিমান নম্বৰ লাভ কৰিছে। মোবাইলতে এইখিনি কৰিব পাৰিব। ভিডিঅ'ৰ ডেসক্ৰিপশনত লিংক দিছো, এতিয়াই চেক কৰক।